Hello guys, welcome back to the another video to guys. Evidence বহুত এটা গুৰুত্বপূৰ্ণ খবৰ। গাইজ সকলোৱে চাগে গম পাইছে যিসকলৰ নেকি আসাম চৰকাৰৰ ফালৰ পৰা যি জব আপডেটবোৰ আহে বা জবৰ আসাম গভৰ্ণমেণ্টৰ যি ৰিকুৱাৰমেণ্টবিলাক আছে সেইখিনি এপ্লাই কৰিবলৈ এক্সচেঞ্জ কাৰ্ড যিটো আছে এক্সচেঞ্জ নাম্বাৰটো প্ৰয়োজন হয় সকলোৱে গম পায় এইটো হা। তো কথাটো হ'ল যে যিসকলে বৰ্তমানলৈকে এক্সচেঞ্জ আপোনাৰ অনলাইনত ডিজিটাইজ কৰা নাই সেইসকলে কৰিবলৈ অনুৰোধ জনোৱা হ'ল আৰু লগতে ইয়াৰ এটা মষ্ট ইম্পৰ্টেণ্ট আপডেট এটা আহিছে যিটো নেকি কোৱা হৈছে যে যিসকলে নেকি অনলাইনত আপোনাৰ এক্সচেঞ্জ কাৰ্ডটো ডিজিটাইজ কৰিছে এতিয়া বৰ্তমান এটা আপডেট আহিছে যে 29 ডেটটো মই বৰ্তমানলৈকে কনফাৰ্ম নহয় কিন্তু এই মাহতে নেকি 21 জানুৱাৰী নে 29 জানুৱাৰী লাষ্ট ডেট হয় যাৰ বাবে নেকি আপোনালোকে কৰিব লাগিব এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন বুজি পাইছে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰা কিয় কৰিব সেইটো মই কৈ আছো বহুতৰে কুৱেশ্যন ৰেজিষ্ট্ৰেশ্যন কিয় কৰিব কেইদিনমান আগতে সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰিছে যিহেতু আকৌ এতিয়া কিয় কৰিব লাগে ঠিক আছে প্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে কাৰণ আপোনালোকৰ কোৱালিফিকেশ্যনটো আপডেট কৰিছে হয়তো যিহেতু যদি আপোনালোকে হায়াৰ এইচ পাছ কৰিছে দিয়া আছিল তেতিয়া আপোনালোকে গ্ৰেজুৱেশ্যনটো এড কৰিছে সেইটো আপডেট কৰিছে বা কিবা নাম ভুল আছে কিবা ডেট অফ বাৰ্থ ভুল আছে সেইটো কাৰেকশ্যনত আপডেট কৰিছে তো আপডেট কৰিবলৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বাট এতিয়া বৰ্তমানৰ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো এনেকুৱা আহিছে যে এইটো কৰিব দিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা যে এইটো কৰিলে আপোনালোকৰ ইমেইল আইডি আৰু মোবাইল নাম্বাৰটো ভেৰিফাই হ'ব অ'টিপি থ্ৰুৰে তাৰপিছত আপোনালোকৰ কোৱালিফিকেশ্যন ডিটেইলছ ইয়াত অলপ চেঞ্জেছ আছে য'ত নেকি আপোনালোকৰ অল মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আপলোড কৰিব লাগে আৰু বাকী কিছুমান ডিটেইলছ পুনৰ নতুনকৈ বনোৱাতকৈ অলপ বেছি দিব লাগে অলপ ডিটেইলছ তো সেইবাবে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিলে আপোনালোকে কি লাভ হ'ব সেইটো কৈ আছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা বা আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা যি আপোনাৰ যিকোনো ধৰণৰ আপোনাৰ জব নটিফিকেশ্যন কিয় আপোনাৰ মোবাইললৈ মেছেজ আহিব যে আপুনি এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব যিহেতু আপোনাৰ কোৱালিফিকেশ্যন ডিটেইলছখিনি অলৰেডি এক্সেঞ্জ কাৰ্ডত থাকিব তো সেইমতে যদি আপুনি ইলিজিবল হয় তেতিয়া আপোনাৰ মোবাইলত মেছেজ আহিব যে আপুনি এইটো পষ্টৰ কাৰণে এইটো জবৰ কাৰণে এপ্লাই কৰিব পাৰে সেইবাবে এই ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক সকলোৰ কাৰণে যিহেতু সকলোকে চাকৰি লাগে তো সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ এইটো অনুৰোধ জনোৱা হ'ল ডেছক্ৰিপশ্যনত এটা ফোন নম্বৰ আছে হোৱাটছআপ নম্বৰ যিটো নেকি আপোনালোকে কল নকৰিব অনলি হোৱাটছআপ কৰিব যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি দিব লাগে তে আমি ধুনীয়াকৈ আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ সেইটো কমপ্লিট কৰি দিম তো আৰু কিবা যদি কুৱেশ্যন থাকে আপোনালোকে কমেণ্টছ কৰিব কমেণ্টছত মই ৰিপ্লাই কৰিম ঠিক আছে আৰু ইয়াৰ বাবে আপোনাৰ ডকুমেণ্টছটো আপোনাৰ অল মাৰ্কশ্বিটছ লাগিব আপোনাৰ আধাৰ কাৰ্ড তাৰপিছত আপোনাৰ ভোটাৰ আইডি তাৰপিছত আপোনাৰ ফটো লাগিব চিগনেচাৰ লাগিব এইখিনি ডিটেইলছ আপোনালোকৰ লাগিব ঠিক আছে আৰু ইয়াত ক'বলগীয়া একো নাই বহুতৰে কনফিউজন আছে ৰেজিষ্ট্ৰেশ্যন আমি অলৰেডি কৰিছোঁ কিয় কৰিম এইটো ৰেজিষ্ট্ৰেশ্যন যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বা আছাম গভৰ্ণমেণ্টৰ যি জব আপডেট আছে সেইটো SMS থ্ৰু পাবলৈহে গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো নিৰ্দেশ দিয়া হৈছে ঠিক আছে গতিকে আপোনালোকে আপোনালোক দেখুৱাই দিব পাৰিলোঁ হয় কিন্তু বৰ্তমান কোনো মোৰ হাতত ডাটা নাই চিম্পলি প্ৰচেছ আপোনাৰ ৱেবছাইট যিটো আছে এইটোৱে আছে আপোনাৰ সেৱা সেতু এইটো ৱেবছাইট আহিব সেৱা সেতু গভৰ্ণমেণ্ট তাৰপিছতে আপোনাৰ লগ ইন এণ্ড ৰেজিষ্টাৰ যিটো বটন আছে চিম্পলি ইয়াত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকৈ এটা ইণ্টাৰফেচ এইটো মোৰ লগ ইন আছে অলৰেডি তো লগ আউট কৰি দিওঁ তো ইয়াত অহাৰ পিছত আপোনালোকে ইয়াত লগ ইন এণ্ড ৰেজিষ্ট্ৰেশ্যন যিটো বটন আছে চিম্পলি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ এটা ইণ্টাৰফেচ আহিব ইয়াত আপোনালোকে কি কৰিব এইটো নিউ ইউজাৰ চাইন আপ ফৰ মেৰি পেচাৰ ঠিক আছে চিম্পলি ইয়াত ক্লিক কৰিব আপোনালোকে আৰু এটা কথা যদি আপোনালোকৰ মোবাইল নাম্বাৰটো আপডেট নাই মানে এক্সেঞ্জ কাৰ্ডত সেইটো কেনেকৈ গম পাব যদি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো মোবাইল নাম্বাৰ দিছিলে সেইটো মোবাইলত আপোনাৰ সেইটো মোবাইল দি আপোনালোকে লগ ইন কৰিব লাগিব লগ ইন কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকৰ মোবাইল নাম্বাৰটো আপডেট কৰি দিব যোনটো দোকানী বা কেফেৰ পৰা কৰিছিলে তেখেতৰ লগত যোগাযোগ কৰক নহ'লে আপোনাৰ যদি নিজৰ মোবাইল নাম্বাৰ দিছে তেনেহ'লে ঠিকে আছে ইমেইল আইডিটো আপডেট কৰি OTP ভেৰিফাই কৰি দিব প্ৰচেছটো নেক্সট ভিডিঅ'ত আপলোড কৰিম কেনেকৈ কৰিব লাগে কেনেকৈ এপ্লাই কৰিব আৰু বাকী এইখিনি আছিল আপোনালোকে যদি ভিডিঅ'টো ভাল হয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব সকলোৱে এই বিষয়ে গম পায় ঠিক আছে ধন্যবাদ